মৰমৰ বন্ধু-বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো বন্ধু-বান্ধৱীয়ে বিভিন্ন ধৰণৰ কুৱেশ্যন সুধি আছিলে HSLC স্কুটি ৰিলেটেড। আজিৰ এই ভিডিঅ'টোত যিসকলে এডমিশ্যনটো লোৱা নাছিলে, ঠিক আছে, যিসকলে কোচিঙৰ কাৰণে হওক, যেনে ৰূপালী শইকীয়াই কমেণ্ট কৰিছে নিটৰ কোচিং কৰা কেইজনে পাবনে। নেক্সট ৰাজে কমেণ্ট কৰিছিল দাদা মই BA এডমিশ্যন লোৱা নাই, ITI এডমিশ্যন লৈছোঁ, স্কুটি পামনে নাই। গতিকে এনেকুৱা ধৰণৰ বহুতো কুৱেশ্যন আছিলে। সূৰ্য বৰাই কুৱেশ্যন কৰিছিলে নিট JEE কোচিং কৰা ড্ৰপাৰখিনি এলিজিবল হ'বনে নাই। গতিকে ইয়াৰ ওপৰত আমি ডিছকাশ্যন কৰিম। ভিডিঅ'টো তোমালোকে শেষলৈকে চাই থাকা। তোমালোকে এই স্ক্ৰীনশ্বটটো চোৱা, কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ পৰা দিয়া বুলি ছাত্ৰ এজনে কৈছে, অৰ্থাৎ ছাবস্ক্ৰাইবাৰ এজনে কৈছে। ইয়াত লিখা আছে যে ৰিকুৱাৰ্ড ডকুমেণ্টছ, অৰ্থাৎ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে এইখিনি সুধিছে। 1 নম্বৰত সুধিছিল ডিউলি ফিল্ড ইন প্ৰফৰ্মা এনক্ল'জ। নেক্সট জেৰক্স কপিজ অফ HS এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এণ্ড মাৰ্কশ্বিট, এইখিনি তেওঁলোকৰ কোনো প্ৰব্লেম নাই। কিন্তু 3 নম্বৰত যিটো লিখা আছে সম অফ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আৰু UG ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। বহুতেই কৈছে যে আমি যিহেতু এডমিশ্যনটো লোৱা নাই, আমি ধৰা ফাইনেন্সিয়েল অসুবিধাৰ কাৰণে বা আমি নিটৰ কাৰণে কোচিং কৰি আছোঁ, JEE কাৰণে কোচিং কৰি আছোঁ, ঠিক আছে, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰব্লেম আছিলে। গতিকে তোমালোকে এইখিনি জমা কেনেকৈ দিবা, আৰু যিসকলৰ এইখিনি নাই তোমালোকে কি কৰিব লাগিব। তোমালোকে যিখিনি তোমালোকৰ লগত ডকুমেণ্টছ আছে তোমালোকে সেইখিনি লগত লৈ যাবা, লগত লৈ যাই তোমালোকে ডিলাৰত সেইখিনি জমা দিবা। আৰু ডিলাৰত যদি তোমালোকক এইখিনি সোধে যে সমৰ্থৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন বা UG ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন যদি সোধে, তেতিয়াহ'লে তোমালোকে ক'বা যে আমি নিটৰ কাৰণে কোচিং কৰি আছোঁ বা JEE কাৰণে কোচিং কৰি আছোঁ, গতিকে এইবাৰ আমি এডমিশ্যনটো লোৱা নাই। আৰু বহুতেই কৈছে যে ইলিজিবিলিটি ক্ৰাইটেৰিয়াত যিহেতু লিখা আছিলে নম্বৰ পইণ্টটো, ড্ৰপ আউট ষ্টুডেণ্টছ আৰ অলছ' নট এলিজিবল ফৰ দ্য স্কিম। অৰ্থাৎ যিসকলে ড্ৰপ আউট ষ্টুডেণ্ট আছে, এতিয়া ড্ৰপাৰ্ছ আৰু ড্ৰপ আউটৰ মাজত নিশ্চয় তোমালোকে পাৰ্থক্যটো জানা। ড্ৰপ আউট হৈছে সেইসকল যিসকলে মানে এডমিশ্যনটো লোৱা নাই, ঠিক আছে, আৰু ভৱিষ্যতে তেওঁলোকে নপঢ়ে আৰু, ঠিক আছে। বহুতো এনেকুৱা ল'ৰা ছোৱালী আছে যে কাম কৰিবৰ কাৰণে বা ঘৰত ফাইনেন্সিয়েল অসুবিধাৰ কাৰণে কাম কৰিবৰ কাৰণে গুচি যায়, গতিকে তেওঁলোক হৈছে ড্ৰপ আউট, তেওঁলোকে আৰু এডমিশ্যনটো নলয়। কিন্তু ড্ৰপাৰ্ছসকলে 1 বছৰ বা 2 বছৰহে এডমিশ্যনটো নলয়, কাৰণ তেওঁলোকে বেলেগ কিবাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকে পিছত আকৌ এডমিশ্যনটো ল'ব, ঠিক আছে। গতিকে ড্ৰপ আউটৰ কথা কৈছে, ড্ৰপাৰ্ছৰ কথা ইয়াতে কোৱা নাই, ঠিক আছে। এইখিনি তোমালোকে হৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়া আছিল, মই আগতে ভিডিঅ'ত জনাই দিছিলোঁ তোমালোকক, ঠিক আছে। গাৰ্লছৰ 60% আৰু বইজৰ 75% পোৱাসকল এলিজিবল হয়। আৰু এটা কুৱেশ্যন আছিল যে ষ্টুডেণ্টছ ইন দ্য বেটাৰমেণ্ট এণ্ড ৰিএপাৰেঞ্চ কেটেগৰী আৰ নট এলিজিবল ফৰ দ্য স্কিম। বহুতেই কৈছে যে মই বেটাৰমেণ্ট দিছিলোঁ, মোৰ পৰীক্ষাটো ভাল হৈছে, মই 75% পাইছোঁ বা 60%ৰ ওপৰত পাইছোঁ, গতিকে মই এলিজিবল হ'মনে। তোমালোকে নোহোৱা, ইয়াত চোৱা 2 নম্বৰ অপশ্যনটোত ধুনীয়াকৈ লিখি দিয়া আছে। গতিকে চিন্তা কৰিব নালাগে, ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে তোমালোকে যাবা, আৰু ডিলাৰত যদি তোমালোকক এইখিনি ডকুমেণ্টছ সোধে, সমৰ্থৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম বা UG ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন, তোমালোকে তেওঁলোকক ভালদৰে বুজাই ক'বা। আৰু লিষ্টত যদি নাম আছে তোমালোকে পাবাই, তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আৰু যদি তোমালোকৰ আন কিবা ডাউট থাকে বা ডিলাৰত যোৱাৰ পিছত কি কয়, তোমালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা।